সামাগুৰি সমষ্টিৰ ৰূপহী আৰক্ষী থানাৰ অন্তৰ্গত কৰৈগুৰি গাঁৱৰ আলহাজ ইউনুছ আলী সাহাবৰ দেহাৱসান জুলাই মাহৰ ৩ তাৰিখ বৃহস্পতিবাৰে আবেলি 4:30 ইহ পৃথিৱী ত্যাগ কৰে আলহাজ ইউনুছ আলীয়ে। আলহাজ ইউনুছ আলী এজন ভাৰতীয় সেনা জোৱান আছিল। অৱসৰৰ পিছত বিভিন্ন ধৰণৰ সামাজিক কামৰ লগত জড়িত আছিল আলহাজ ইউনুছ আলী। মৃত্যুৰ পূৰ্বে আলহাজ ইউনুছ আলী কেইবাটাও জটিল ৰোগত আক্ৰান্ত আছিল। বহুকেইদিন মৃত্যুৰ সৈতে যুঁজি নিয়তিৰ ওচৰত হাৰ মানি ইহ পৃথিৱী ত্যাগ কৰে আলহাজ ইউনুছ আলীয়ে। মৃত্যুৰ সময়ত ৩জন ল'ৰাৰ সৈতে 2জনী ছোৱালী ইহ পৃথিৱীত এৰি থৈ যায় আলহাজ ইউনুছ আলীয়ে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 60 বছৰ। তেখেতৰ জানাজাৰ নামাজ কাইলৈ ৰাতিপুৱা 10 বজাত কৰৈগুৰি জামে মছজিদৰ সন্মুখত অনুষ্ঠিত কৰা হ'ব। ইউনুছ আলীৰ মৃত্যুত হালপাৰা কৰৈগুৰি লৰিমুখ আদি অঞ্চলত দুখৰ ছাঁ বিৰাজ কৰিছে। বিভিন্ন দল সংগঠনৰ নেতা কৰ্মী ইউনুছ আলীৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে আলহাজ ইউনুছ আলীৰ বিদেহী আত্মাৰ চিৰ শান্তিৰ বাবে অদৃশ্যজনৰ ওচৰত মাগফিৰাত কামনা কৰে।